চাপৰত মূৰ্তি আইডল মেকাৰ এজনৰ দোকানত মূৰ্তি ভাঙিছে বুলি আমি সেইটো চেক কৰিলোঁ, পোৱা গৈছে, চেক কৰা হৈছে। আপোনালোকক মই ফটোখন দেখাই দিছোঁ। এইখিনি হ'ল ফটো, 20টামান মূৰ্তি আছে আৰু তাতে এটা মূৰ্তিৰ হাতটো ভাঙিছে। চ' আমি ইয়াতে মেলাফাইড আমি ভাবা নাই যে ইয়াত মেলাফাইড ইণ্টেনশ্যন লৈ পিনে কোনোবাই কিবা হাৰ্ম কৰিব বিচাৰিছে, কাৰণ কোনোবাই যদি ইণ্টেনশ্যনেলি মূৰ্তিবোৰ ভাঙিব আহিলেহেঁতেন অকল এটা হাতত এনেকৈ ক্ষতি নহ'লেহেঁতেন, তাতকৈ বেছি বহুত বেছি ক্ষতি হ'লহেঁতেন। মাটিৰ মূৰ্তি বাকী গোটেইকেইটা ভাঙি পিনে গুচি গ'লহেঁতেন। চ' আমি ভাবিছোঁ এইটো চাগে ক্ৰেক লাগোঁতে হয় অকণমান ক'ৰবাত লাগিলে বা পৰিলে তেনেকৈ আপোনাৰ মূৰ্তিটোৰ হাতত এইটো দেখা গৈছে। আমি তথাপিও ইনকুৱাৰী কৰি আছোঁ, কিন্তু আপোনালোকে যোনটো দেখিছে ফটোখন সেইটো দেখি অকণো লগা নাই যে ইয়াতে কোনোবাই জানি বুজি ইণ্টেনশ্যনেলি কিবা প্ৰব্লেম কৰিবলৈ কাৰণে আহিছে। আৰু সেইকাৰণে এইটো সুযোগতে মই আপোনালোকক জনাইছোঁ, সকলো চিটিজেনক মই এইটোৱে জনাইছোঁ যে আপোনালোকে উৰা বাতৰিত আপোনালোকে গুৰুত্ব নিদিব। আৰু সেইটো প্ৰত্যেকটো যদি আপোনালোকৰ কাণত যদি কিবা এটা এনেকুৱা ধৰণৰ খবৰ আহে, পুলিচৰ লগত কনফাৰ্ম কৰক। মই আমাৰ মিডিয়াৰ বন্ধুসকলকো কৈছোঁ যে আপোনালোকে যদি কিবা খবৰ পায় আমাৰ লগত এবাৰ ভেৰিফাই কৰক। ভেৰিফাই কৰি আপোনালোকে প্ৰকৃত একচুৱেলি কি হৈছিলে ঘটনাটো সেইখিনি আপোনালোকে জানি লওক। আৰু এটা যিহেতু যিকোনো কথা এটাই বহুত কথা ৰং কোনোবা দুষ্কৃতিকাৰীয়ে সেইখিনি ৰং সানিব পাৰে, সেইটো চান্স যাতে কোনেও নিদিয়ে। মিডিয়াসকল, পাব্লিকসকল, আমি আছোঁ আপোনালোকৰ কাৰণে ইয়াতে। আমি আপোনালোকক ছাৰ্ভিচ দিবলৈ কাৰণে আছোঁ। আৰু সেইকাৰণে আপোনালোকে যিকোনো যদি ডাউট থাকে, কিবা নিউজ থাকে, আমাৰ লগত ক্লেৰিফাই কৰক। মাই নম্বৰ ইজ এভেইলেবল অনলাইন। ইউ কেন কল মি এনি টাইম এণ্ড ক্লেৰিফাই এনি অফ ইয়ৰ ডাউটছ। চাপৰত মূৰ্তি আইডল মেকাৰ এজনৰ দোকানত মূৰ্তি ভাঙিছে বুলি আমি সেইটো চেক কৰিলোঁ, পোৱা গৈছে, চেক কৰা হৈছে। আপোনালোকক মই ফটোখন দেখাই দিছোঁ। এইখিনি হ'ল ফটো, 20টামান মূৰ্তি আছে আৰু তাতে এটা মূৰ্তিৰ হাতটো ভাঙিছে। চ' আমি ইয়াতে মেলাফাইড আমি ভাবা নাই যে ইয়াত মেলাফাইড ইণ্টেনশ্যন লৈ পিনে কোনোবাই কিবা হাৰ্ম কৰিব বিচাৰিছে, কাৰণ কোনোবাই যদি ইণ্টেনশ্যনেলি মূৰ্তিবোৰ ভাঙিব আহিলেহেঁতেন অকল এটা হাতত এনেকৈ ক্ষতি নহ'লেহেঁতেন, তাতকৈ বেছি বহুত বেছি ক্ষতি হ'লহেঁতেন। মাটিৰ মূৰ্তি বাকী গোটেইকেইটা ভাঙি পিনে গুচি গ'লহেঁতেন। চ' আমি ভাবিছোঁ এইটো চাগে ক্ৰেক লাগোঁতে হয় অকণমান ক'ৰবাত লাগিলে বা পৰিলে তেনেকৈ আপোনাৰ মূৰ্তিটোৰ হাতত এইটো দেখা গৈছে। আমি তথাপিও ইনকুৱাৰী কৰি আছোঁ, কিন্তু আপোনালোকে যোনটো দেখিছে ফটোখন সেইটো দেখি অকণো লগা নাই যে ইয়াতে কোনোবাই জানি বুজি ইণ্টেনশ্যনেলি কিবা প্ৰব্লেম কৰিবলৈ কাৰণে আহিছে। আৰু সেইকাৰণে এইটো সুযোগতে মই আপোনালোকক জনাইছোঁ, সকলো চিটিজেনক মই এইটোৱে জনাইছোঁ যে আপোনালোকে উৰা বাতৰিত আপোনালোকে গুৰুত্ব নিদিব। আৰু সেইটো প্ৰত্যেকটো যদি আপোনালোকৰ কাণত যদি কিবা এটা এনেকুৱা ধৰণৰ খবৰ আহে, পুলিচৰ লগত কনফাৰ্ম কৰক। মই আমাৰ মিডিয়াৰ বন্ধুসকলকো কৈছোঁ যে আপোনালোকে যদি কিবা খবৰ পায় আমাৰ লগত এবাৰ ভেৰিফাই কৰক। ভেৰিফাই কৰি আপোনালোকে প্ৰকৃত একচুৱেলি কি হৈছিলে ঘটনাটো সেইখিনি আপোনালোকে জানি লওক। আৰু এটা যিহেতু যিকোনো কথা এটাই বহুত কথা ৰং কোনোবা দুষ্কৃতিকাৰীয়ে সেইখিনি ৰং সানিব পাৰে, সেইটো চান্স যাতে কোনেও নিদিয়ে। মিডিয়াসকল, পাব্লিকসকল, আমি আছোঁ আপোনালোকৰ কাৰণে ইয়াতে। আমি আপোনালোকক ছাৰ্ভিচ দিবলৈ কাৰণে আছোঁ। আৰু সেইকাৰণে আপোনালোকে যিকোনো যদি ডাউট থাকে, কিবা নিউজ থাকে, আমাৰ লগত ক্লেৰিফাই কৰক। মাই নম্বৰ ইজ এভেইলেবল অনলাইন। ইউ কেন কল মি এনি টাইম এণ্ড ক্লেৰিফাই এনি অফ ইয়ৰ ডাউটছ।